প্ৰত্যেকজনক তিনিটাকৈ প্ৰশ্ন সুধিম আৰু সেই তিনিটা প্ৰশ্নৰ ভুল এনসাৰ দিব লাগিব প্ৰতিটো উত্তৰতে এটাকৈ কলম পাব তৃতীয়টো যদি ভুল হয় তেতিয়াহলে সবকিটা ৰিটাৰ্ণ কৰিব লাগিব কলম আৰু যদি ঠিক হয় তেতিয়াহলে লৈ যাব তুমি আজি কিহেৰে স্কুললৈ আহিছা কি গাড়ী দিয়া হে তোমাক মিছাটো দিব দিছো তুমি আনসাৰ তোমাৰ এটা কমি গ'ল কলম তোমাৰ ওচৰত যিজন থিয় হৈ আছে ইয়াক তুমি চিনি পোৱা নাই ধন্যবাদ এইটো লোৱা মিছা কিয় ল'ব হৈ দিছো নেগেটিভ হলে কি ল'ব নালাগে নহয় ৰিটাৰ্ণ কৰি দিয়া ইয়াতে কেইটা কলম আছে তিনিটা বঢ়িয়া এতিয়া তুমি কোৱা কলমৰ ইংৰাজী কি কাউ তুমি দুইটা কলম লৈ লোৱা এতিয়া কেইটা কলম নিছা এটা আৰু এটা লোৱা কিমানটা হ'ল চাৰিটা বঢ়িয়া এইখিনি কাৰ কলম শামিলৰ হৈ গৈছে না ইয়াতো কলম নহয় বেলেগৰ কলম গতিকে বেলেগৰ কলম ৰাখি কি লাভ আছে তাৰমানে আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ ভুলকৈ দিব লাগিব টাৰ্গেট এইটো হয় নহয় ভুলকৈ দিব লাগিব মানে হৈছে আমি কোনো এটা কথা আমি ভালদৰে বুজি ল'ব লাগিব সেইটোহে আচল কথা এই দুজনৰ কাৰণে এটা জোৰদাৰ হাতে কৰি বজাই দিবা